হেল্ল' নমস্কাৰ বন্ধুসকল, ভালে আছে? মই আজি আহিলো আপোনাৰ শিল্প কানন সিদিনাখন যে আহিছিলো আপোনাৰ যিটো তেওঁলোকৰ নাটক বা অভিনয়ৰ উদ্যোগ বুলি ক'ব পাৰি আমাৰ অসমীয়াৰ। সেই শিল্প কাননত তেওঁলোকৰ যিটো ৱৰ্কশ্বপ হৈ আছিলে সেইদিনাখনো হৈ গ'ল। আজিও এটা হেল্থৰ ওপৰত এটা ৱৰ্কশ্বপ হ'ব। তেওঁলোকৰ নিমন্ত্ৰিত অতিথি হিচাপে আহিছে আপোনাৰ মিছ দীপালী কলিতা। তেখেত আহিছে আপোনাৰ নগাঁও অমলাপট্টিৰ পৰা। তেওঁক এই ৱৰ্কশ্বপটোত কণ কণ ল'ৰা ছোৱালীখিনিক হেল্থৰ ওপৰত দুআষাৰ ক'বৰ বাবে তেওঁক আমন্ত্ৰণ কৰি অনা হৈছে। সেই গতিকে মোকো আকৌ দ্বিতীয়বাৰ নিমন্ত্ৰণ কৰিলে, সেইকাৰণে ময়ো আহিলো এবাৰ সেই ভিডিঅ'টো বনাবৰ কাৰণে। চাই থাকক ভিডিঅ'টো, অকমান আপোনালোকে চাওক, আগলৈ লৈ যাবলৈ সুবিধা হ'ব। ভিডিঅ'টো আৰম্ভ কৰোঁ আহক। যি ক'ব আমি একদম কাণ পাতি শুনি ল'ম দেই, মন দি ধুনীয়াকে কথা নাপাতো আমি। মই আজি তোমালোকৰ ওচৰত স্বাস্থ্য সম্পৰ্কে কিছু প্ৰয়োজনীয় কথা আলোচনা কৰিব আহিছোঁ। তোমালোকে সদায় ৰাতিপুৱা শুৱাৰ পৰা উঠি ব্যায়াম কৰিবা। তাৰপিছত সদায় স্কুলৰ পৰা আহিও তোমালোকে আকৌ গা ধুবা। আৰু দ্বিতীয়তে হৈছে কি, যেতিয়া তোমালোকে স্কুল বা নাটক বা ক'ৰবাত যোৱা, তেতিয়া তোমালোকে ঘৰত বনোৱা বস্তু খাই যাবা। যেনে ভাত, ৰুটি এইবোৰ খাই যাবা। বাহিৰৰ ফাষ্টফুড নাখাবা। বাহিৰৰ মেগী, চাওমিন এইবিলাক নাখাবা। এইবিলাক স্বাস্থ্যৰ কাৰণে মানে ক্ষতিকাৰক। আৰু তোমালোকে পানী, যিবোৰ পানী খোৱা, বিশুদ্ধ পানী খাবা। ফিল্টাৰৰ পানী বা অকমান লগাই পেলাই, ইয়াত অকমান লগাই এনেকে পেলাই এনেকে বান্ধি দিলে হ'ল। কটন দিলেও হ'ব, নিদিলেও একো নাই, এনেকে বান্ধি দিলে হ'ল। আৰু তোমালোকেতো বান্ধিব নোৱাৰিবা, ছাৰহঁতে বান্ধি দিব, বান্ধি পেলাই ডক্টৰৰ ওচৰত লৈ যাব হ'ল। আৰু কাটিলে তেজ ওলালেহে কিন্তু এইটো লগাব লাগে দেই। আৰু যেতিয়া তেজ নোলায়, তেজ নোলায়, তোমালোকে ভলিণ্টাৰীকে স্প্ৰে কৰি দিলে হ'ল। এনেকে নাই নপৰে, এনেকে কৰিলে নপৰে, বতাহে মাৰিছে, এনেকে দিলে হ'ল না দেই। এতিয়া তোমালোকৰ ছাৰহঁতৰ ওচৰত ফাৰ্ষ্টতে বস্তুবিলাক থাকে। তোমালোকৰ ছাৰৰ ওচৰত ফাৰ্ষ্টতে বস্তুবিলাক থাকিলে, তোমালোকে নাটক বা স্কুল কৰিলে স্কুলত ছাৰ বা মেডাম থাকিব, তেওঁলোকৰ ওচৰলৈ আহিবা। আহি পেলাই ক'বা যে মই এইখিনিতে দুখ পাইছো। তেওঁলোকে দুখ পালে স্প্ৰে কৰি দিব। আৰু যদি তেজ ওলায়, তেতিয়াহ'লে তেওঁলোকে ভলিনি আয়ডিনটো দি পেলাই তেওঁলোকে বেণ্ডেজ কৰি ডক্টৰৰ ওচৰলৈ লৈ যাব। আৰু লোহাৰে বা গ্লাছে কাটিলে ইটক্সাইড ল'বই লাগিব, গতিকে ডক্টৰৰ ওচৰলৈ যাব লাগিব। বুজিছা? মই এটা বস্তু দেখুৱাই দিছো, দুখ পালে কাটিলে এইটো লগাই দিলো। লগাই এনেকে ছুটি হৈছে বাৰু, বান্ধি দিয়া মানে এই টাইপত বান্ধি থৈ দিলে হ'ল ন। আকৌ দুখ পালে দিবা। তোমালোকে চাই থাকা, কাটিলে এই মলমটো লগাব লাগিব হা। তোমালোকে নোৱাৰিলে ছাৰহঁতে লগাই দিব। যদি তেওঁ কিবা কৰা তেনেকে পৰি পেলাই দুখ পালে
এতিয়া কৈছো স্প্ৰেটো মাৰি লগাই দিলে হ'ল আঙুলিটো সেইটো গম পাইছনে গম পালানে কিন্তু সেই বুলি মূৰৰ বিষ হৈছে বোলে এইটো মাৰি দিব পাৰে নে নোৱাৰে মূৰৰ বিষ নোৱাৰে কৰিয়া যিকোনো জেগাত দুখ পালে স্প্ৰেটো মাৰিব পাৰিব দুখ পাইছিলা নেকি দুখ পালে তুমি স্প্ৰেটো লগাই দিব পাৰিবা স্প্ৰেটো লগাই দে স্প্ৰেটো লগাই দিয়া বিষাইছে লগাই দিব এইটো লগাই দিব পাৰিবা আৰু তোমাৰ বেণ্ডেজৰ প্ৰয়োজন নাই দুখ পালে হা তেনেকুৱা তোমালোকে ক'লে হ'ল তেওঁলোকৰ ওচৰত ফাৰ্ষ্ট এড বস্তু থাকিব তেওঁলোকে মানে ঔষধটো লগাই বেণ্ডেজ কৰিব বেণ্ডেজ মানে বান্ধি দিলেই হ'ল আৰু ছাৰহঁতেতো বেণ্ডেজ কৰিব নাজানিবই হা বান্ধি পেলাই ডক্টৰৰ ওচৰত লৈ গ'লে হা আৰু কিবা সুধিবা কোৱা আৰু কিবা সুধিবা হয় নল'লে তোমাৰ ধনুষ্টংকাৰ বেমাৰ হ'ব পাৰে গতিকে টিটক্সাইড ল'বই লাগে আৰু তোমালোকে নিজে ল'ব নালাগে একদম ডক্টৰৰ পৰামৰ্শ লৈ ল'ব লাগিব হস্পিটেলত যাব লাগিব হা আৰু কিবা সুধিবা এইটো ডক্টৰক দেখাই ভালকে ট্ৰিটমেণ্ট ল'ব লাগিব হয় অকণমান ৰেষ্ট লৈ ল'বা অলপ ৰেষ্ট লৈ যাবা ডক্টৰে যি লিখিছে ট্ৰিটমেণ্ট লিখিছে সেইখিনি খাবা অলপ ৰেষ্ট ল'বা মাথা বিষায় পুৱাৰ পৰা উঠিলে পুৱাৰ পৰা উঠিলে যদি মাথা বিষায় তেতিয়াহ'লে টোপনিটো ভালকে নাযাব পাৰে তোমাৰ দেৰিকে শুইছা আৰু বহুত সময় পঢ়িছা চাগে তেনেকুৱা টেনচনতো হয় মাথাৰ বিষ টেনচন মানে তোমাৰ নাটক আছে আজি স্কুল আছে সোনকালে যাব লাগিব এনেকুৱা ধৰণৰ কিছুমান টেনচন বেছিকে ল'লেও মাথাৰ বিষটো হয় আৰু কিবা এইটো তোমাৰ চকুৰ প্ৰব্লেম হ'ব পাৰে বা মাথা বিষ হ'লেও চকুৰ মানে দৃষ্টিশক্তি অকণ কমে ভালকে ট্ৰিটমেণ্টটো কৰিবা ডক্টৰক দেখাব লাগিব চকুৰ প্ৰব্লেম বেছি সময় মোবাইল চোবাইল চালেও হ'ব মোবাইল চাব লাগে টিভিও চাব লাগে কিন্তু বেছি সময় নালাগে আৰু ৰেষ্ট লৈ লৈ নিজে নিজে সময়টো বান্ধি ল'ব লাগিব কুকুৰে কামোৰাৰ আগত যদি ডক্টৰৰ ওচৰলৈ যোৱাৰ আগত তোমালোকে যিখিনি জেগা কুকুৰে কামুৰিছে সেইখিনি ডেটল লগাই ৰানিং ৱাটাৰত ভৰিটো দি দিবা ভৰি বা হাত দি দিবা ৰানিং ৱাটাৰত হা তাৰপিছত দি দিবা তাৰপিছত তোমালোকে ডক্টৰৰ ওচৰত যাবা তাত তাৰমানে ৰাবিছৰ এটা ভেকচিন দিয়ে কুকুৰে কামোৰা ৰাবিছ ভেকচিন দিয়ে ভেকচিনটো তোমাৰ মানে তেওঁলোকৰ ডাইৰেকশ্যন মতে দিব কেতিয়াবা 3টা দিয়ে কেতিয়াবা 5টা দিয়ে সেইকেইটা কিন্তু সম্পূৰ্ণ ড'জ ল'ব লাগিব সম্পূৰ্ণ ড'জ নহ'লে জলাতংক বুলি এটা বেমাৰ হয় এইটো খুব ৰেয়াৰ ভাল নহয় বুজিছানে 100%ৰ ভিতৰত 99%হে মানে ভাল হয় ঠিক আছে আৰু হেৰি হ'ব লাগিব এতিয়া ইমান কম মেচিয়ৰ হ'ব লাগিব এটা কম বয়সতে মানে তোমাৰ কেঞ্চাৰৰ বিষয়ে বুজাবলৈ নোৱাৰি আৰু এইবিলাক পঢ়ি যাবা চব মানে জানি যাবা পানীতে ভয় কৰে জলৰ পৰা আতংক এই বেমাৰটো হৈ গ'লে মেণ্টেল ডিজিজ হৈ যায় পানী খাবলৈও ভয় কৰে পাছলৈ কুকুৰৰ নিচিনা ভুকি থাকে পানী খাবলৈ ভয় কৰে পানীলে ভয় কৰে জুইলে ভয় কৰে আৰু যদি কুকুৰে কামোৰা কোনোবা এটা ল'ৰাক যদি কুকুৰে কোনোবা ফবিয়া হৈ যায় হাইড্ৰফবিয়া বুলি কয় যদি কুকুৰে কামুৰিছে তেতিয়াহ'লে তোমালোকে সিটো আৰু মানে চিঞৰি থাকিব ন তাৰ ওচৰত নাযাবা সি যদি আচুৰি দিয়ে তোমালোকৰ হৈ যাব গম পাইছা এইটো বহুত বেলেগ ধৰণৰ বেমাৰ তোমাৰ 100%ৰ ভিতৰত 99% মানে বাচিয়ে নাথাকে 1% ৰেয়াৰ বাচে জানো আচ্ছা সেইকাৰণে সেই বেমাৰটো হোৱাৰ আগতে ৰাবিছৰ ইনজেকচন ল'ব লাগে বাৰু ইয়াকে মই কৈ পেলাই হেল্থৰ বিষয়ে আজিলৈ সামৰিছো হা থ্যাংক ইউ ওকে ৱৰ্কশ্বপ চলি আছে গতিকে মোক এটা হেল্থৰ বিষয়ে এটা ক্লাছ দিবৰ কাৰণে মাতিলে মই আহিলো ক্লাছটো দিলো ভাল লাগিল মোক ক'বলগীয়া ইমানেই কি নাম তোমাৰ মোৰ নাম শ্ৰী সঞ্জীৱনী বৰা হয় কোন ক্লাছত তুমি মই ক্লাছ 5ৰ খাইজিটি স্কুলত খাইজুটি স্কুলত হয়। ইয়াত তুমি কিহৰ কাৰণে আহিলা মই ইয়াত ড্ৰামা শিকিবৰ কাৰণে আহিছো হয় যোনটো ড্ৰামাটো আৰু এটা নাম প্লে বুলিও কোৱা হয় হয় আৰু ইয়াত আমাৰ ছাৰে হয়
সোণমণি ছাৰে ইয়াত আমাক বহুত বস্তু ট্ৰেইনিং দিছে, যেনে কবিতা কেনেকে আবৃত্তি কৰিব লাগে, কবিতাৰ কি সম্পৰ্ক আছে ড্ৰামাৰ লগত, গানৰ কি সম্পৰ্ক আছে ড্ৰামাৰ লগত, আৰু আমাৰ ইয়াত গান কেনেকে গোৱা হয় তাৰ আজি ট্ৰেইনিং হ'ব। বৰগীতৰ মেম আহিছে, কবিতাৰ আবৃত্তি কেনেকে কৰিব লগা হয় তাৰ ট্ৰেইনিং হৈ গৈছে। তাৰপিছত আজি আমাৰ কিছুমান প্ৰেক্টিকেল বস্তু চাবলৈ মানে দেখুৱাইছে আমাক ছাৰে, মেম আহিছে আজি আমাৰ। তাৰপিছত মেঘালিনী মেমে আমাক উদ্যানৰ ওপৰত যে লেতেৰা বস্তু য'তে ত'তে পেলাব নালাগে তাৰ ওপৰত ড্ৰামা কৰিবলৈ দিছে, আৰু যোনটো আমি কৰিব লাগে কেনেকে ড্ৰামা আমি শিকিছো। তাৰপিছত আমাক চামাৰ ভেকেশ্যনৰ ওপৰত এখন ড্ৰামা কৰিবলৈ দিয়া হৈছিলে প্ৰথম দিনা। সেইদিনাখনো আমি বহুত ভালকে কৰিছিলো, মানে ক'ব নোৱাৰি তেনেকে, বাট আমি বহুত বুজিছো কেনেকে কৰিব লাগে ড্ৰামা, সেইটো কথা আমি বুজিছো তাৰ পৰা। ইয়াতে তুমি বৰ্তমান আজি যিটো হেল্থৰ ক্লাছ পালা হয়। কৰিলা, ইয়াতে তুমি কি শিকিলা? আমি মানে হাত কেনেকে পৰিষ্কাৰ কৰিব লাগে, কোনটো শুদ্ধ পদ্ধতি হয় তাৰ কেনেকে পৰিষ্কাৰ কৰিব লাগে, তাৰ ওপৰতে আজি আমাৰ দীপালী মেমে শিকালে। কেনে পালা তোমাৰ ইয়াতে ক্লাছে? আজি কেইদিন হ'ল তোমালোকৰ? আজি আমাৰ 8 দিন হৈছে ক্লাছ কৰা। বহুত ভাল লাগিছে, কাৰণ আজি আমি বহুত বস্তুৰ ওপৰত আমি ট্ৰেইনিং পাইছো। মোৰ বহুত ভাল লাগিছে। ইয়াতে তুমি 8 দিনত আজি কিছু শিকিছা? হয়। আৰু ভৱিষ্যতৰ আগতেও তুমি আগতে কৰিছিলানে? হয়, 2 বছৰ মানৰ আগতে মই শিল্পগানতে শিকিছিলো ড্ৰামা। তেতিয়াও তাতো বহুত বস্তুৰ ওপৰত ট্ৰেইনিং দিয়া হৈছিলে, মানে চৰাই কেনেকে বনে, এনিমেলছটো কেনেকে আমি মানুহে কেনেকে কৰিব পাৰি, এনিমেলছ এক্টিং, সেইটো শিকিছিলো মোৰ যিমানখিনি মনত আছে। ভৱিষ্যতে কিবা হোৱাৰ সপোন দেখিছানে? হয়, মই এগৰাকী এক্ট্ৰেছ হোৱাৰ সপোন দেখিছো। মই বিচাৰো যে মই এজনী ভাল এক্ট্ৰেছ হওঁ, মোক মানুহে চিনি পাওক আৰু মই ভাল এক্টিং কৰিব পাৰো যাতে, সেয়াই মোৰ সপোন। ইয়াৰ পৰা তুমি ভৱিষ্যতেতো মানে আগত তুমি ইয়াতে নাচ গান কিবা কৰি থাকা নে ঘৰত? হয়, মই গান শিকো, নাচ শিকো, খেললৈ যাওঁ, আৰু সেয়াই। নৃত্যৰ ভিতৰত কেনেকুৱা নৃত্য কৰি ভাল পোৱা? মই ভাৰত নাট্যম কৰি ভাল পাওঁ। ভাল পোৱা ন? এনে ভাৰত নাট্যম কিবা ক্লাছ কৰি আছে ক'ৰবাত? হয়, মই উৰ্মিলা মেমৰ তাত শিকি আছো। স্কুলত পঢ়াৰ মাজতো ইয়াত সময় উলিয়াব পাৰা ন? হয়, কাৰণ মই ড্ৰামা বহুতে ভাল পাওঁ, সেইটো কাৰণে মই বিচাৰো মই ড্ৰামা স্কুলত এডমিশ্যন লোৱাটো। ঠিক আছে, তোমাৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিলো। ধন্যবাদ। আগলৈ তোমাৰ সপোন পুৰা হওক। ধন্যবাদ। কওক। মই যিখিনি কৈ আছো তেনেকে কৈ যাও নে কিবা এটা গাবই লাগিব, তেনেকুৱা কথা আছে? আচ্ছা, ঠিক আছে। গতিকে এতিয়া সংগীত বুলি যদি কওঁ, সংগীতৰ যদি আমি অকণ ব্যাকৰণৰ পিনে যাওঁ, তেতিয়া আমি কি বুজো? আমাৰ সংগীতত সপ্তসুৰ আছে। সপ্তসুৰ মানে ভেৰি গুড, সা ৰে গা মা পা ধা নি, এই 7টা স্বৰ মিলাই সপ্তসুৰ কয়। টোটেল কিন্তু আমাৰ 12টা স্বৰ আছে, বিকৃত আৰু শুদ্ধ স্বৰলৈ টোটেল 12টা স্বৰ আছে। এই 12টা নোটৰ ওপৰত, এই 12টা স্বৰগমৰ ওপৰতে কিন্তু গোটেই বিশ্বৰ সংগীতটো নিৰ্ভৰ হৈ থাকে। বুজি পালা? গতিকে আমি আজি বিকৃত স্বৰলৈ নগৈ অকমান প্ৰাথমিক যিটো সা ৰে গা মা পা ধা নি সা, আমাৰ যিখিনি আমি সংগীত শিকিব গলে, যেতিয়া আমি আনুষ্ঠানিক শিক্ষা লবলৈ যাওঁ সংগীতৰ, যিখিনি আমি কৰোগে প্ৰথম দিনা গৈ, তাৰে কিছু আমি অংশ আজি অকমান আমি ইয়াত গাবলৈ চেষ্টা কৰিম। বুজি পালা? 3টা মনোযোগ বঢ়ায়, বুজি পাইছে? মনটো আমাৰ স্থিৰ কৰে। গতিকে সেইকাৰণে ওমকাৰ সকলোতে প্ৰয়োজন। মনটো স্থিৰ কৰিবলৈ, যিকোনো এটা বস্তু আৰম্ভ কৰাৰ আগত আমি ওমকাৰ কিয় কৰো? যাতে আমি মনটো স্থিৰ কৰি সেই বিষয়টোৰ ওপৰত আমি গুৰুত্ব দিব পাৰো। বুজি পালা? আমি এতিয়া ওম কৰিম, চবে পিঠি চিধা কৰি বহা। দীঘল উশাহ লোৱা। দীঘল উশাহ লৈ উশাহটো যেতিয়া এৰিবা, তেতিয়াই ওম ষ্টাৰ্ট কৰিবা।
ভালকে চকুটো মেলা। ফাৰ্ষ্ট মই এবাৰ গাই দিম, চেষ্টা কৰিবা মোক ফলো কৰিবলৈ দেই। সা ৰে গা মা পা ধা নি সা সা ৰে গা মা মা গা ৰে সা সা ৰে গা মা। পিঠি চিধা কৰিব। পা ধা নি সা সা ৰে ধা মা মা গা ৰে সা। এতিয়া আৰু এটা কথা মই কওঁ, মুখবিলাক মিলি মিলি গাবা। সা ৰে নহয়, সা ৰে গা মা। তোমালোকে চাগে ৰিয়েলিটি শ্ব'টো চোৱা নোচোৱা? সা ৰে গা মা পা, ইণ্ডিয়ান আইডল বা কিবা ভইচ অফ এনেকুৱা কিবা কিবি চোৱা নহয় চাগে? সকলোৱে চায়। তাত চাবাচোন, আমি বস্তুটো চালো, তেওঁলোকক প্ৰশংসা কৰিলে আমি সেইবিলাক বস্তু বেছিকে চালো, কোনোবাই কান্দিলে আবেগিক হলে আমি সেইবিলাক খুব চাওঁ। কিন্তু মা গা ৰে সা, মুখখন মেলিব লাগিব, ঠিক আছে? সা ৰে গা মা পা ধা নি সা সা ৰে গা মা মা গা ৰে সা। আকৌ সা ৰে গা মা পা ধা নি সা সা ৰে গা। চিধাকে বহিব লাগিব। সংগীত শিকিলেই নহব দেই, আনুষংগিক কথা বহুত আছে। স্পুন হৈ বহিব লাগিব যাতে আমাৰ জোৰটো ইয়াৰ পৰা আহে। সা ৰে গা মা পা ধা নি সা সা নি ধা পা মা গা ৰে সা। বুজি পাইছা? পাৰ পৰা আমাৰ জোৰটো আৰু লাগিব, ঠিক আছে? সা ৰে। আচ্ছা, মই অকমান তাল মালা এটা লগাই লৈছো, তোমালোকে তাৰ পিছত আমি তালত গাম। আমি এতিয়া এই তাল এটা শুনি আছে, তোমালোকে এই তালটো লগে লগে গাবলৈ চেষ্টা কৰিম, হা? সা ৰে গা মা পা ধা নি সা সা ৰে ধা পা মা গা ৰে সা সা ৰে। আমাৰ শিল্পকানন আৰম্ভ হৈছিল 2006 চনত শ্ৰদ্ধাৰ দক্ষিণা শৰ্মা বাইদেউ আৰু সুমন বৈদ্য ছাৰৰ তত্বাৱধানত। সেইখিনি তেতিয়া 2006 চনত এটা ৱৰ্কশ্বপ হৈছিল, NSD ৱৰ্কশ্বপ, নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা। তাতে আমি প্ৰায় 20 জনমান ষ্টুডেণ্ট আছিলো নেকি, 20-22 জনমান ষ্টুডেণ্ট আছিলো, আৰু তেওঁলোকে লগ হৈ আমি শিল্পকানন গঠন কৰিছিলো 2006 চনতে। তাৰ পিছৰ পৰা নিৰন্তৰভাৱে, মাজতে এদিনো গেপ নোহোৱাকে আমি কানন আহিছিলো। মাজত দুই এটা বছৰ, লকডাউনৰ বছৰক বাদ দি পেলাই 2-এটা বছৰ আমাৰ অলপমান গেপ পৰিছিল, কিন্তু তাৰ পিছৰ পৰা আমি কণ্টিনিউৱাছলি আমি শিল্পকাননৰ কাৰণে, আমি সমাজৰ কাৰণে কাম কৰি আহিছো।
প্ৰতি বছৰে আমাৰ এটা ৱৰ্কশ্বপ Workshop হয়, প্ৰতি বছৰে হয়, প্ৰতি বছৰে আমি সৰু ল'ৰা ছোৱালী এটা ৱৰ্কশ্বপ হয়, এটা ডাঙৰ ৱৰ্কশ্বপ হয়। আমি তেনেকে ৱৰ্কশ্বপ কৰি আহিছো। চিলড্ৰেনছ ডে পাতো, চিলড্ৰেনছ ডে পাতো, ৰাভা দিৱস পাতো, ফেষ্টিভেল পাতো। ফেষ্টিভেল বিলাক পাতো, আমি নাটকৰ ফেষ্টিভেলো কৰিছো। আমি বহুকেইটা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় নাট মহোৎসৱত অংশগ্ৰহণ কৰিছো। অংশগ্ৰহণ কৰিছো। ৰিচেণ্টলি আমি ভাৰত ৰং মহোৎসৱলৈ গৈছিলো, তদন্ত নামৰ এখন নাটক, ভৱেন্দ্ৰনাথ শইকীয়াই লিখা। এইখন উৰিষ্যাত হৈছিলে। সেইখন উৰিষ্যাত হৈছিলে, উৰিষ্যাৰ ভুৱনেশ্বৰত। হয়। খুব ভাল আমি হেৰি লাভ কৰিছিলো, সঁহাৰি লাভ কৰিছিলো দৰ্শকৰ। আৰু আমি হেৰিলৈ গৈছিলো দেই, হেৰি কৰি গড়ৱাল, হিমাচল প্ৰদেশ। হিমাচল প্ৰদেশ, আৰু তাৰ NSG আমি নাটক কৰিছো, বিশেষকে এটা কথা সুধো, ফেষ্টিভেলৰ নাটকো কৰিছো। আপোনালোক যে তাত যে গ'ল, উৰিষ্যাতো গ'ল বা হিমাচল প্ৰদেশ গৈছে, ইয়াতেতো আপোনালোকে নাটকখন অসমীয়াত মানে হয়। নাটকখন কৰে বা ডায়লগ যিখিনি আপোনালোকৰ পৰা উচ্চাৰণ হয় সেইখিনিতো অসমীয়াত হয়। অসমীয়াত হয়। তাত যেতিয়াতো সেইখিনি তাত তেওঁলোকৰ ভাষাটো হিন্দী হয় বা আপোনাৰ বিভিন্ন ধৰণৰ বিভিন্ন ভাষা আছে, তেওঁলোকে সেই বস্তুখিনি বুজি পায় নে ট্ৰান্সলেট হয় কিবা? আচলতে ট্ৰান্সলেচন বুলি নাটকৰ তেনেকুৱা ট্ৰান্সলেট নাথাকে। হয়। নাটকৰ কাৰণে ভাষাৰ প্ৰয়োজন হয় বুলি, মানে তাৰ যিটো নাটকৰ শৈলী, সেই শৈলীটো উপভোগ কৰাও বহুত ডাঙৰ কথা নহয় জানো? ভাষাটো ইমান সমস্যা নহয়, মানে তাৰ যিটো শৈলীও বহুখিনি কথা মানে কয়। কথাটো এনেকুৱা ধৰণৰ যে, ধৰি লওক আজি চাউথ ইণ্ডিয়ান চিনেমা এখন আমি চাই থাকিলে চাউথ ইণ্ডিয়ান ভাষা আমি বুজি নাপাওঁ, হয়। কিন্তু তাত আমি গম পাওঁ যে তেওঁ পানী গিলাচ বিচাৰিছে, খং উঠিছে, তেওঁ পিটিব এতিয়া, গম পাইছেনে? সেই হিৰো হিৰইনৰ মাজত প্ৰেম হৈছে, সেই বস্তুখিনি তেওঁলোকৰ যিখিনি এক্টিভিটিজ, সেইখিনি আমি বুজি পাওঁ। ঠিক তেনেকে আমাৰ নাটক বিলাক আমি যেতিয়া বাহিৰত কৰো, আমাৰ অসমৰ অসমীয়া নাটকখিনি, তাতো বাহিৰৰ মানুহখিনিয়ে সম্পূৰ্ণভাৱে বুজি পায়, সঁহাৰি দিয়ে। আৰু বুজি পায়। যিটো আমাৰ বডি লেংগুৱেজে কথা কয় বুলি আমি তেনেকুৱা এক্সপ্ৰেছনত বুজি পাই যায়, তেনেকুৱা। এতিয়া বৰ্তমান আপোনালোকৰ শিল্প কানন কিমান বছৰ হৈ গ'ল? এতিয়া প্ৰায় 18 বছৰ 18 বছৰ বৰ্তমান চলি আছে। প্ৰায় 19-20 বছৰে হ'বগে আৰু। 6 চনৰ পৰা আমি আৰম্ভ কৰিছো। হয় হয় হয়। 18 বছৰ আমি 18 বছৰ। এনে আপোনালোকৰ যিটো আজিকালি কয় যে এইটো আপোনাৰ টেলিভিছনত বা টিভিত যিবিলাক আপোনালোকৰ কেমেৰাৰ সন্মুখত নাটক বা যিবিলাক চিৰিয়েল হৈ আছে বা কিবা হৈ আছে, এয়া আপোনালোকৰ মাজতে তাত গৈছে নে? কানুনৰ এই শিল্প কাননৰ পৰা কোনোবা গৈছে? হেৰি কৰিছিলে, বেহাৰবাৰীত কৰিছিলে, নয়নমণি লস্কৰ আছিলে, হে ভগৱান চিৰিয়েল কৰিছো, তাৰপিছতে কৰিছো তেনেকে 2-4। আচলতে ক'বলৈ গ'লে বেছি খিনি মানে এই বৰ্তমান আমাৰ নৱপ্ৰজন্মৰ প্ৰায় খিনি এক্টৰ আমাৰ কাননৰ মজিয়া গছকি গৈছে বুলি ক'ব পাৰি। আজি বেহাৰবাৰী তৰামাই বুলি যে কয়, সীমা শইকীয়া, নগাঁৱনী, তেওঁ শিল্প কাননৰ আছিলে এটা সময়ত। ৰাকেশ বৰা, ৰাকেশ ৰিণ্টু বেহাৰবাৰী, এই শিল্প কানন ইয়াতে এটা সময়ত আহিছিল, মোহন খ্যাত দীপজ্যোতি কেওট, তেনেকুৱা। তেওঁলোকে ইয়াত ক্লাছো দিছে, তেওঁলোকে আহিছেও ইয়ালে। সিদ্ধাৰ্থ দা মানে তেখেত ইয়াৰ ষ্টুডেন্ট নহয় বা হেৰি নহয়, কিন্তু তেওঁ ইয়াত ক্লাছ দিছেহি ৱৰ্কশ্বপৰ সময়ত ক্লাছ দিছেহি। তেনেকে আমাৰ ইয়াত উপকূল বৰদলৈ ডাঙৰীয়াও আহিছে। বহুত খিনি মানুহ জড়িত আছে ইয়াত মানে হেৰি কৰি গৈছে, অখৰা কৰি গৈছে প্ৰায় এমাহ দিন ধৰি, প্ৰায় এমাহ। পুনিত কুঁৱৰী, মৃণাল বৰাৰ ডাইৰেকশ্যন আছিলে। পাপু কলিতা যে আমাৰ, আপোনালোকে গম পাব, নগাঁও টকছত আছিলে, এই হেৰি সোধে ন, কি কয়, বাইক লৈ নগাঁও টকছত পাপু কলিতা ইয়াৰ পৰা যোৱা, তেনেকুৱা। তাৰপিছতে গৌৰৱ হাজৰিকা আজি প্ৰতিষ্ঠিত শিল্পী, নৃত্যশিল্পী, সূত্ৰধাৰৰ তেখেত তেখেতো ইয়াৰ পৰা ৱৰ্কশ্বপ কৰি ওলাই গৈছিলে, কিন্তু তেওঁ তাৰ আগতে ডেন্সৰ ক'ৰবাত কৰিছে, কিন্তু ইয়াত আমাৰ বেচিকেলি ড্ৰামাৰ অংকীয়া ভাওনাও কৰিছিল, তাৰ আগত নাটকো কৰিছিলে। আৰু এইখিনিতে নাম ল'ব লাগিব এটা সময়ত হেমন্ত বৰা, তেওঁ এতিয়া বৰ্তমান চাকৰি প্ৰক্ৰিয়া শিলচৰ কলেজত কৰে, প্ৰফেচৰ, তেওঁ তাত। ঠিক তেনেকে বেদব্ৰত বৰা বুলি এজন আছে, এডভকেট। তাৰপিছত নিত্য বুলি এজন আছে, তেওঁ পুলিচত চাকৰি কৰে। শ্যামলিমা বৰা, তেওঁ পুলিচত চাকৰি কৰে। তাৰপিছতে এইখিনি ইয়াতে আছিলে আমাৰ বিজিত নাথ আছিলে, তেওঁ এজন শিক্ষক, তেওঁ নিজৰ ধুনীয়াকে কাম কৰি আছে। সীমান্ত কলিতা ভাল কাম কৰি আছে, চব ইয়াৰ পৰা ফাইজলে আছে, ফাইজলে আছিলে আমাৰ ৱৰ্কশ্বপৰ ষ্টুডেণ্ট অংকীয়া ভাওনাৰ। চাহিদুলৰ নিজৰ কাম কৰি আছে, সুনীত কুমাৰ বৰা আছে, সুনীতে ভাল কাম কৰি থাকে, চাইল্ডৰ কাম বিশেষকে ভাল কাম কৰি থাকে।
তেনেকে প্ৰত্যেকজনে নিজৰ নিজৰ ঠাইত নিজে খুব ভাল কাম কৰি আছে আৰু সময় সুবিধা মিলাই যোন যেনেকে পাৰে আহি পেলাই ইয়াত মিলেহি লগ পাওঁ আমি তেনেকে সদায় লগ পোৱাটো অসম্ভৱ আৰু যিহেতু আমাৰ চানডে ক্লাছ হয় আজি অলপ দিন মাজতে অকমান গেপ এটা পৰিছিলে গেপ পৰাৰ উদ্দেশ্য এটা কথাটো হ'ল কি মই আপোনাক জনাই থওঁ আমাৰ এজন হেৰি আজীৱন সদস্য আছিলে জ্যেষ্ঠ সদস্য লোহিত বৰা বৰা ভাইটি দা বুলি কওঁ কয় সকলোৱে চিনি পায় চাউণ্ডৰ ভাইটি বুলি ক'লে বহুতে চিনি পায় তেখেত 14 মে'ত 14 মে'ত আমাৰ মাজৰ পৰা আঁতৰি গ'ল আৰু তেতিয়াৰ পৰা অলপ দিন আমাৰ অকমান খেলি মেলি হৈ আছিলে চানডে ক্লাছ কৰিবলৈ আৰু তাৰপিছতে তেখেতৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত আমি এখন নাটক কৰিছিলো বিদ্ৰোহী জনা নগাঁও নাট্য মন্দিৰত 22 জুনত আছিল নেকি আমাৰ 22 জুনত আছিলে আৰু তেতিয়া আমি সেইখন কৰিছো তাৰ মাজতে আমাৰ মাজত আকৌ আহি পাইছেহি আমাৰ শিল্পকানৰ মজিয়াতে তাক সময়ত আছিলে কৰবী শৰ্মা আজি তেখেতেও ক্লাছ দিব গানো একে অকমানতে ইয়াত আছিলে কৰবীত কিবা এটা ভাল লাগে যিটো অনুষ্ঠানৰ লগত জন্ম লগ্নৰে পৰা জড়িত আচলতে সেই অনুষ্ঠানটিৰ লগত এনেকে মাজে মাজে জড়িত হৈ থাকিব পাৰিলে খুবেই ভাল লাগে আৰু যদি কিবা নিজে যিখিনি শিকিছো অভিজ্ঞতা যিমানখিনি হৈছে সেইখিনি যদি এই অনুষ্ঠানটোৰ লগত বিলাই দিব পাৰো সেইটো আৰু ভাল লগা কথা গতিকে এই অনুষ্ঠানটোৰ প্ৰতি সদায় শুভকামনা আছে আৰু থাকিব একেটা আৰু এটা কথা কওঁ আমাৰ ইয়াত কিন্তু তেতিয়া চানডে ক্লাছত আহিছিল যে ডক্টৰ পয়াগ শইকীয়া সকলোৱে পৰিচিত কবি ডক্টৰ পয়াগ শইকীয়া তেখেতেও আমাক ইয়াত ক্লাছ দিছিলে ৰিটায়াৰ্ড প্ৰিন্সিপাল কৃষ্ণলাল বৰুৱা ছাৰো আহিছিলে ইয়াত ক্লাছ দিছিলে ঠিক তেনেকে মুকুল দাস এটা তেওঁ পিডব্লিউত চাকৰি ৰিটায়াৰ্ড কৰিলে সাংবাদিকো হয় তেখেতেও ইয়াত ক্লাছ দিছিলে ডক্টৰ দিগন্ত তালুকদাৰ তেওঁ এজন ভাল ফটোগ্ৰাফাৰ তেখেতেও ইয়াত ক্লাছ দিছিলে ফটোগ্ৰাফাৰৰ ওপৰত ক্লাছ দিছিলে তেনেকে বহু কেইজন বুদ্ধেশ্বৰ বৰা ছাৰ তেখেত বাপুজি হাই ছেকেণ্ডেৰী চাবজেক্ট টিচাৰ আছিলে তেখেতে ভাওনা এজনকে নাম ললে